হেল্ল' এভৰিৱান, আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আনিছোঁ। আজিৰ ভিডিঅ'টো এটা ভাল খবৰো আছে, এটা বেয়া খবৰো আছে। ভাল খবৰটো হৈছে DME DHS কেণ্ডিডেটসকলৰ নিযুক্তি পত্ৰখন ফাইনেলি পাই যাব। মানে 22 ডিচেম্বৰ, এই মাহৰ 22 ডিচেম্বৰ 2025 চনত মাননীয় হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 22 ডিচেম্বৰ 2025 তাৰিখত DME DHS কেণ্ডিডেটসকলক নিযুক্তি পত্ৰ বিতৰণ কৰিব। তাৰপিছত এতিয়া বেয়া খবৰটো হৈছে ADRE কেণ্ডিডেটসকলে এতিয়া নিযুক্তি পত্ৰ নাপায়। মানে মই কি ক'ব বিচাৰিছোঁ আপোনালোকে বুজি পাইছে চাগে। এই বছৰ মানে 25 চনৰ ভিতৰত আপোনালোকৰ নিযুক্তি নহয়। অকল আপোনালোকৰ নহয়, ময়ো ADRE কেণ্ডিডেটছ হয়। ময়ো ইমান আশা কৰি আছিলোঁ এই বছৰতে পাম বুলি, মৰমৰ চাকৰিখন এই বছৰতে জইন কৰিব পাৰিম বুলি বহুত আশা। কিন্তু কথাটো হ'ল এইবাৰ আমাৰ নিযুক্তি পত্ৰখন আমি হাতত নাপাম। যিহেতু এই বছৰটো সম্পূৰ্ণ উকলিবই। এতিয়া ডিচেম্বৰ মাহটো শেষ হ'বই। শেষ হোৱাৰ পাছতে এতিয়া মানে কি হয়, এইটো মাহো শেষ হ'ব। শেষ হোৱাৰ পাছত 2026 চন আহিব, নিউ ইয়েৰ। আৰু মোৰ ভবা কথা দেই, মানে আমাৰ ADRE নিযুক্তি জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত দিয়াৰ মানে কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মোৰ সন্দেহ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ, মানে কথাৰ লেখাম নাই। মানে প্ৰথম সপ্তাহতে নিদিয়ে, জানুৱাৰী মাহৰ মানে দ্বিতীয় সপ্তাহতে দিলে হ'ব, মানে মাঘ বিহুৰ আগতে।